শান্তি চুক্তিখনৰ লৈ পেলাই ৰিভিউ মিটিং এখন হৈ গৈছে মুখ্যমন্ত্ৰী তেখেতৰ উপস্থিতিত আৰু প্ৰতিটো ক্লজতে আলোচনা হৈছে আমাৰ লগত ধুনীয়াকৈ আলোচনা হৈছে আৰু পজিটিভ হৈছে পজিটিভ একৰ্ড 3.2 ৰ বিষয়ে কিবা আলোচনা হৈছে নেকি ল্যাঙ্গুৱেজ অফিচিয়েল ল্যাঙ্গুৱেজ বিষয়ে কাৰ্বি অফিচিয়েল ল্যাঙ্গুৱেজ গোটেইখিনি বিষয়ে আলোচনা হৈছে গতিকে অনাগত দিনকেইটাত যিখিনি আমাৰ আজি আলোচনা বিষয়টো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লগত তেওঁলোকে আলাপ আলোচনা কৰি পেলাই গোটেইখিনি তেওঁলোকে সময়ত সিদ্ধান্ত ল'ব বুলি মুখ্যমন্ত্ৰীয়ে আমাৰ আশ্বাস দিছে হয় আজি বহুত ভাল হৈছে আৰু বিশেষকৈ আমাৰ সেয়া আপোনাৰ 125 যিটো সংবিধান সংশোধন বিল সেইটো বিলৰ ওপৰতো আলোচনা কৰা হৈছে কি কৈছে এইটো আৰু সেইটো মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অতি কম সময়ৰ ভিতৰত যিটো সংসদৰ মজিয়াত উত্থাপন কৰিব বুলি তেওঁ আশ্বাস দিছে আৰু অট'নমাছ ষ্টেটৰ সম্পৰ্কত কিবা কথা পাতিছে নেকি অট'নমাছ ষ্টেটৰ সম্পৰ্কে আলোচনা কৰা হোৱা নাই ধন্যবাদ সংস্থাপনৰ বিষয়টো সংস্থাপনটো আজি বিভিন্ন ধৰণৰ সংস্থাপনৰ ৰাস্তা আছে গতিকে আমাক কাৰ্বি আংলং অট'নমাছ কাউন্সিলকো মুখ্যমন্ত্ৰী ডাঙৰীয়া সাঙুৰি লৈছে যে কাউন্সিলৰ পৰ্যায়তো আমাৰ ছটাকৈ প্ৰাক্তন বিদ্ৰোহী সংগঠন সদস্যসকলক সংস্থাপনৰ কাৰণে কাউন্সিলো আগভাগ ল'ব লাগিব বুলি মুখ্যমন্ত্ৰী মহোদয়ে আজি তেখেতে মত প্ৰকাশ কৰিছে আৰু উপৰিও 44টা চিট হোৱাৰ পিছত আমাক ৰাজনৈতিক সংস্থাপন দিয়াৰ কথাটো তেখেতে আমাক আশ্বাস দিছে ধন্যবাদ